নিউজ এইটিন অসম নৰ্থ ইষ্টৰ ৰাইজৰ ৰায় আমি ৰাইজৰ মতামত আগবঢ়াইছোঁ আচলতে কোনে কাক বিচাৰে আৰু নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনক লৈ মাজুলীবাসীয়ে কি বিচাৰে আৰু একাংশ যুৱ প্ৰজন্মৰ লোক দেখিছোঁ মই দাদা অকণমান ৰ'ব আপুনি লোকসভা নিৰ্বাচন সমাগত গতিকে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে আপোনালোকে যুৱ প্ৰজন্ম হিচাপে আমি সেইটো বিচাৰোঁ যেনে ৰাইজৰ কাম কৰে সেইটো আমি বিচাৰোঁ যুৱ প্ৰজন্ম হিচাপে হয় যেনে আমাৰ এতিয়া আধুনিক যুগৰ যিটো নেকি আমাৰ যিটো মডাৰ্ণ এছনৰ যিটো ৰাইজৰ কাম কৰে সেইটোৱে আমি বিচাৰোঁ আৰু দেখা গৈছে যে আচলতে নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী দুজন আচলতে প্ৰক্ষেপিত প্ৰধানমন্ত্ৰী পদৰ কাক আপুনি যোগ্য বুলি ভাবে যোগ্যটো এতিয়া আমি যোনে মানে কাম কৰে সেইটোকে আমাৰ যোগ্য বুলি ভাবোঁ আমি সেইটো মানে এইটো যিটো আগন্তুক যিটো নিৰ্বাচন এইটো যিটো মানে সিহঁতৰ মানে যিটো কিবা হ'ব সেইটো আমি বিচাৰোঁ মানে আপুনি এজন যোগ্য জনপ্ৰতিনিধিক নিৰ্বাচন কৰাটো বিচাৰে হয় হয় আৰু এজন আছে যুৱ প্ৰজন্মৰ প্ৰাৰ্থী মই তেওঁৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত নিৰ্বাচনলৈ কি ক'ব লোকসভা নিৰ্বাচনৰ মুহূৰ্তত মই ভাল ৰাইজৰ কাম কৰা ব্যক্তি মই মাজুলীৰ উন্নয়নৰ ক্ষেত্ৰত কি দেখিছে আজি বিগত যদি চোৱা যায় লোকসভা নিৰ্বাচনৰ পাছৰ পৰা যদি দেখা যায় কি উন্নয়ন দেখিছে মাজুলীৰ বিগত বছৰত আমি আগৰ চৰকাৰৰ বহুত উন্নতি দেখিছোঁ ধৰক আমি ৰাস্তা পদূলি ভাল কাম কৰিছে এনেকৈ ভাল পৰিৱৰ্তন দেখিছে গতিকে নিশ্চয় আচলতে এজন যোগ্য প্ৰতিনিধি বিচাৰে মানে আপোনাৰ ভোটাধিকাৰটো আচলতে যোগ্যজনক দিয়াটো বিচাৰোঁ হয় নিশ্চয়কৈ এনেধৰণে আচলতে আমি ৰাইজৰ মতামত আগবঢ়াইছোঁ মাজুলীৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ মাজুলীৰ ৰাইজৰ মতামত আগবঢ়াইছোঁ কেনেকৈ আচলতে ৰাইজে কাক বিচাৰে সমাগত লোকসভা নিৰ্বাচন এনেধৰণে আমি ৰাইজৰ মতামত আগবঢ়াই যাম নিউজ এইটিনৰ দৰ্শকসকলক আমি যোগ্যজন প্ৰাৰ্থীকে বিচাৰিম তাৰ ভিতৰতে এখন পুষ্টি চৰকাৰ দৰকাৰ কেন্দ্ৰত আৰু বৰ্তমান চৰকাৰখনৰ আমি বিপক্ষে যাবলৈ কোৱা নাই কিন্তু সেইবুলি তেখেতসকলক কৰিবলগীয়া আৰু বহুখিনি বাকী আছে সেইখিনি কৰিব বুলি আমি আশা ৰাখিছোঁ আমাৰ মতামত ইমানেই নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হিচাপে কাক যোগ্য বুলি আপুনি বিবেচনা কৰিব একজাক্টলি আপোনালোকে চাব বডি লেংগুৱেজৰ ফালৰ পৰাই হওক জ্ঞানৰ ফালৰ পৰাই হওক বা ৰাজনীতিৰ ফালৰ পৰাই হওক বৰ্তমান নৰেন্দ্ৰ মোদীৰ যিটো পৰিপক্কতা ৰাহুল গান্ধীৰ সেইটো পৰিপক্কতা আমি চকুৰ মানে সন্মুখত দেখিবলৈ পৰা নাই আৰু কিছু ক্ষেত্ৰত তেখেতৰ ঋণাত্মক দিশ এটাই সৰু সৰু কিছুমান ইছ্যু যিখিনি আমি সৰ্বসাধাৰণ মানুহো হয়তো সেইটো আমি বিচাৰ কৰি নাচাওঁ বা সেইবিলাক ইছ্যুক লৈ এটা ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে কিন্তু সেইখিনি ক্ষেত্ৰত ল'ব নালাগিছিল আৰু কিয় প্ৰতিভা মাজুলীবাসী ৰাইজৰ মতামত আগবঢ়াম নিউজ এইটিনৰ দৰ্শকসকলক আৰু আহিছোঁ মাজুলী ফুলনি বজাৰত উপস্থিত আছোঁ আৰু লগে লগে মই আহিছোঁ আপোনাক মাতিছোঁ সমাগত লোকসভা নিৰ্বাচন গতিকে এজন আপুনি সচেতন নাগৰিক হিচাপে কেনেকুৱা এজন প্ৰাৰ্থীক বিচাৰে মাজুলীৰ হকে কাম কৰা মাজুলীৰ হকে কাম কৰা মানে এতিয়া আমাৰ মাজুলীত এতিয়া বৰ্তমান যাৰ কাৰণে মাজুলীখন অকণমান উন্নতলৈ আহিছে গতিকে সেইজনকে চিন্তা কৰিব সকলোৱে গতিকে আমিও তেনেকৈ ভাবোঁ ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে কাক আপুনি যোগ্য বুলি ভাবে এতিয়া বৰ্তমান আমি ৰাহুল গান্ধীৰ কথা আমি আগৰ পৰাই জানো কিন্তু হ'লেও তেওঁ উপযোগী বুলি আমি নাভাবোঁ আমি বৰ্তমান মোদী ডাঙৰীয়াকে উপযোগী বুলি বৰ্তমান ভাবোঁ হয় ধন্যবাদ জনাইছোঁ আমি সেই দলৰ মানুহ এতিয়া বৰ্তমান হয় নৰেন্দ্ৰ মোদীক আপুনি বিচাৰে নৰেন্দ্ৰ মোদীকে বিচাৰে তিনিগৰাকী আইতা উপস্থিত আছে আৰু তিনিগৰাকীৰ আইতাই জনাব কাক সাংসদ হিচাপে বিচাৰে আৰু কোন চৰকাৰক তেওঁলোকে ভাল পাইছে কাম কাজক এতিয়া আমি মোদী চৰকাৰত আছোঁ মোদীৰ দিনত এতিয়া এটা গেছ পাইছোঁ ভাল পাইছোঁ আৰু মানে প্ৰধানমন্ত্ৰী মোদীক ভাল পাইছে আপোনালোকে ভাল পাইছোঁ কংগ্ৰেছ ভাল নে বিজেপি ভাল বিজেপি ভাল ধন্যবাদ জনাইছোঁ আৰু এগৰাকী আছে কি ক'ব ইলেকশ্যন পালেহি ভোটটো দিব লাগিব ভোট মোদীকে দিম আৰু মোদীকে দিব মোদীক কিয় ভাল পাইছে ভাল পাইছোঁ তেখেতে এতিয়া গোটেই চৰকাৰখন লৈছে চলাম বুলি সেইকাৰণে মোদীক ভাল পাইছোঁ আৰু গেছ দিছোঁ মোদীৰ দিনত কি পাইছে মোদীৰ দিনত আমি গেছটোহে পাইছোঁ হয় কংগ্ৰেছৰ দিনত সূতা কম্বল চাউলৰ কাঠ ৰাস্তা পদূলি সেয়া দিছিলে এতিয়া মোদীয়ে চাগে তাতোতকৈও ভালকৈ ল'ব আৰু সেইকাৰণে ভাল পাইছে ভাল পাইছোঁ আৰু এগৰাকী আছে তেওঁৰ পৰা জানিম কেনেকুৱা ভোটটো পালে ভোট দিব চাগে দিব লাগিব আৰু ভোটটো কেনেকুৱা এজন প্ৰাৰ্থীক দিব যি তাৰমানে কাম কৰে দেশৰ হকে সেইবিলাককে বিচাৰোঁ দিবলৈ বিচাৰিম আৰু যি ভাল কাম কৰে দেশৰ হকে সেইজনকে দিব লাগিব মানে আপুনি কোনো কংগ্ৰেছ বিজেপি নহয় যিজনে ভাল কাম কৰিব তাকে দিম মানে যিজনে ভাল কাম কৰিব এই অসমত মানে সেইজনকে দিম বুলি মই ভাবি আছোঁ মানে আগলৈ নিবনুৱা সন্থাকো ভালকৈ যেনে চলাই নিয়ে কিবা এটা সংস্থাপন দিয়ে সেইটোকে বিচাৰোঁ মই হয় চৰকাৰৰ পৰা কিবা পাইছেনে চৰকাৰৰ পৰা গেছটোহে পাইছোঁ অন্য একো পোৱা নাই অঁ আকৌ হেৰিয়ত এতিয়া বৃদ্ধ পেঞ্চনটো পাইছোঁ মানুহটো ঢুকুৱাৰ পৰা সেইটোহে পাইছোঁ অন্য একো পোৱা নাই
ঘৰটো এই অৱস্থা নাইকিয়া হৈ আছে আমাৰ, যেন ঘৰটো দিলে ভাল পাওঁ। লোকসভা নিৰ্বাচনক লৈ এতিয়া আচলতে প্ৰতিটো ৰাজনৈতিক দল এতিয়া ব্যস্ত হৈ পৰিছে, ৰণদণ্ডি বাজিছে লোকসভা নিৰ্বাচনক লৈ। আৰু মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী, আৰু মাজুলী 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি। আৰু মাজুলীবাসী ৰাইজে এইবাৰ কাক ভোট দিব আৰু কাক বিচাৰে সাংসদ হিচাপে, আহকচোন আমি মাজুলীৰ ৰাইজৰ মতামতৰ বাবে আগবাঢ়ি যাম আৰু আমি জনাম নিউজ 18 দৰ্শকসকলক কাক এইবাৰ সাংসদ হিচাপে বিচাৰে মাজুলীৰ ৰাইজে। আচলতে লোকসভা নিৰ্বাচন মানে আমাৰ ভাৰতবৰ্ষৰ গোটেই ব্যৱস্থাটোক নিৰ্বাচন কৰা হয়, যিহেতুকে আমাৰ ভাৰতবৰ্ষ এতিয়া বিভিন্ন সমস্যাৰে জৰ্জৰিত। গতিকে আমি এই ক্ষেত্ৰত এতিয়া শেহতীয়াকৈ আমাৰ যি ভাৰত আৰু পাকিস্তানৰ মাজত যি এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈ আছে, আৰু সেই পৰিৱেশত বৰ্তমান অৱস্থাত আচলতে যিখন চৰকাৰে খুব সুন্দৰভাৱে মোকাবিলা কৰিছে, কিন্তু এই ক্ষেত্ৰত আমি এটা কথা চাব লাগিব, আমি কোনো দলীয় পক্ষ হিচাপে কথাটো নাভাবি আমি চাব লাগিব যে কথাটো হ'ল কি, যে এই লোকসভাৰ যোগেদি আমি কোনজন ব্যক্তিক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিক্ষেপ কৰিম। গতিকে সেই বিষয়টোলৈ আহোঁতে আমি বহুত কথা চিন্তা কৰিব লগা হয়, আৰু এই চিন্তা চৰ্চাৰে আমি কোনজন ব্যক্তিয়ে আমাক তথা আমাৰ ভাৰতবৰ্ষক সুৰক্ষিত কৰিব পাৰিব, আমি সেই বিষয়টো চিন্তা কৰিয়েই আমাৰ লগতে আমাৰ জনসাধাৰণে নিৰপেক্ষভাৱে এই বিষয়টো চিন্তা চৰ্চা কৰি কোনজন ব্যক্তিক আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিক্ষেপ কৰিম, আৰু সেই বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যি ভোট দিব লাগে ৰাইজে, সেই বিষয়টো চিন্তা কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। যোগ্য হিচাপে ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীক কাক আপুনি বিবেচিত কৰে? নহয়, কথাটো এনেকুৱা আচলতে চাওক, এজন যেতিয়া ব্যক্তি, কথাতে কোৱা হয় যে এজন ব্যক্তি 1 মিনিটৰ আগত যি জন্ম হৈছে তেওঁ এটা কথা হ'লেও বেছিকৈ শিকিছে। গতিকে আমি ভাবোঁ যে যিজন ব্যক্তিয়ে আজিলৈকে ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাৰ মুখামুখি হৈ আহিছে, আৰু যিহেতুকে ৰাহুল গান্ধী আমি বেয়া বুলি কোৱা নাই, ৰাহুল গান্ধীও উদীয়মান ব্যক্তি, তেওঁ উঠি আহিছে, তেওঁ এটা ভাল মন আছে ভাৰতক নেতৃত্ব দিব পৰা। কিন্তু যেনেকেই নহওক বৰ্তমান সময়ৰ যি পৰিস্থিতি, সেই পৰিস্থিতিলৈ চাই কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো যদি ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী হিচাপে নিক্ষেপ কৰে, সেইটো বৰ বেয়া কথা হ'ব বুলি মই নাভাবোঁ। মই মাজুলীৰ জেংৰাইমুখত উপস্থিত আছোঁ, আৰু জেংৰাইমুখত আছোঁ ৰাইজৰ ৰায় অনুষ্ঠানত, আৰু যুৱ প্ৰজন্মৰ একাংশ লোকৰ পৰা জানিব চেষ্টা কৰিলোঁ। পোনে দেখিছোঁ আচলতে একাংশ লোক। কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে আপুনি? কেনেকুৱা প্ৰাৰ্থীক বিচাৰে? এজন ভাল সমাজসেৱক, এজন যোগ্য ব্যক্তি হ'ব লাগে। যোগ্য প্ৰাৰ্থী লাগে। কি ক'ব, ৰাইজৰ কাম কৰা লাগে? ৰাইজৰ কাম কৰিব লাগে। প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধী দুজন আছে প্ৰধানমন্ত্ৰী পাৰ্টি, কংগ্ৰেছৰ আৰু বিজেপিৰ। কাক বিচাৰে আপুনি, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদীক বিচাৰে। আপুনি নৰেন্দ্ৰ মোদীক বিচাৰে? হয়। মাজুলীৰ ৰাইজৰ মতামত আমি আগবঢ়াব। আমাৰ সতীৰ্থ সাংবাদিক তিনিচুকীয়াত উপস্থিত আছে উপাসনা গোস্বামী, আৰু উপাসনাৰ কাষলৈ যাম, উপাসনাই জনাব ৰাইজৰ মতামত। সমাগত লোকসভা নিৰ্বাচনৰ পাৰ মুহূৰ্ত, আৰু ইয়াৰ লগে লগে নিৰ্বাচনী দিন ঘোষণা কৰা হৈছে। তাৰ লগতে সমূহ ৰাজনৈতিক দলে নিজৰ তৎপৰতা আগবাঢ়িছে। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা সমষ্টিত। আহক আমি ৰাইজৰ মাজলৈ যাওঁ আৰু ৰাইজৰ প্ৰতিক্ৰিয়া গম পাওঁ যে তেখেতে এইবাৰ কি বিচাৰিছে, কোনখন চৰকাৰ লাগে, বিজেপি চৰকাৰে কেনেকুৱা কাম কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলিছে, আপুনি আপোনাৰ সাংসদগৰাকীক দেখি পাইছেনে কেতিয়াবা? নাই পোৱা। আৰু তেখেত ইয়াত থকা অৱস্থাত আপোনালোকৰ গাঁৱত কি কাম হৈছে আৰু হোৱা নাই? আমাৰ গাঁৱত আধা দিয়া হৈছে, আধা দিয়া মানে এনেকৈ লিখা পঢ়া কৰি লৈ গৈছে। তাৰপৰা আমাৰ গেছ নাই পোৱা, ঘৰ নাই পোৱা, তাৰপিছতে আৰু এইটো নাম লেট্ৰিন চেটিং নাই, আমাৰ সেইবিলাকে নাই। সেনেকৈ 3 টকীয়া চাউল পাইছোঁ, এটকীয়া চাউলটো দিছে কালিৰ পৰা, তাৰপিছতে আমাৰ চকা লাইটটো দিছে, সিমানেই দিয়ে। আপুনি এইবাৰ কোনখন চৰকাৰক বিচাৰিছে, বিজেপি নে কংগ্ৰেছ? আমিতো এনে বিজেপিতে ভোট দি আছোঁ। আপুনি সাংসদ হিচাপে কাক বিচাৰে? আমি বিজেপিৰ প্ৰধান বৰুৱাকে বিচাৰোঁ সাংসদ। বিজেপিৰ হাতত সুৰক্ষা বুলি ভাবে নে এজিপিৰ হাতত নে কংগ্ৰেছৰ হাতত? চাবলৈ গ'লে আমি এতিয়া বিজেপিৰ হাততে সুৰক্ষিত হৈ আছোঁ বৰ্তমান, আৰু সুৰক্ষিত হৈ আছোঁ আৰু বিচাৰোঁ বিজেপি চৰকাৰখনকে বিচাৰোঁ। আৰু এই বিজেপি চৰকাৰ চলি থকা অৱস্থাত আপোনাৰ গাঁৱৰ কিবা প্ৰব্লেম আছেনে? প্ৰব্লেমটো থাকিবই, তেনেকৈ এতিয়া ছল্ভ কৰি আছে, লাহে লাহে হৈ আছে বৰ্তমান ছল্ভ। ৰাইজে যি ধৰণে বিচাৰে আৰু কাম কৰা হ'ব লাগে, মানে সকলো মানে বিশেষকৈ দৰিদ্ৰ সীমাৰেখা যিবিলাক জাকৈ নিবনুৱা
তো নিবনুৱা সমস্যাত প্ৰথম গুৰুত্ব দিব লাগিব আৰু তেনে এখন চৰকাৰ আমি বিচাৰোঁ মানে আৰু কৃষকৰ ওপৰত বিশেষকৈ শ্ৰমজীৱী মানুহৰ ওপৰত এইকেইটা আৰু আপোনালোকৰ গাঁওখনৰ কিবা উন্নতি হৈছেনে? সাংসদগৰাকীয়ে কিবা কৰিছেনে আপোনালোকৰ কাৰণে? নাই কৰা বুলিও ক'ব নোৱাৰি, কৰিছে বুলিও ক'ব নোৱাৰি, মাজতে আৰু। আপোনাৰ সাংসদজনক আপুনি কিমান নম্বৰ দিব বিচাৰিব? 50। অগপৰ হাতত সুৰক্ষিত বুলি ভাবে নে বিজেপিৰ হাতত সুৰক্ষিত বুলি ভাবে নে কংগ্ৰেছৰ হাতত সুৰক্ষিত বুলি ভাবে? সুৰক্ষিত বুলি আমি ক'বলৈ গ'লে বৰ্তমান সময়ত দেখিছোঁ মানে আগৰ সময়খিনিতো যথেষ্ট মানে ভুল হৈছে চৰকাৰৰ আৰু সেইখিনিকে শুধৰাই মেলি এতিয়া যিখন চৰকাৰ বৰ্তমান চলি আছে সেইখনে আগবঢ়াই নিব লাগে, বিশেষকৈ শ্ৰমজীৱী মানুহ আৰু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কাৰণে বিশেষকৈ পদক্ষেপটো ল'ব লাগে আৰু। যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলিছে আৰু আপুনি এবাৰ কোন চৰকাৰ বিচাৰিছে? আমি আকৌ বিজেপি চৰকাৰকে বিচাৰিছোঁ, কাৰণ কিয় ধৰক চেণ্ট্ৰেলত যেতিয়া বিজেপি আছে ইয়াত আমাৰ লোকেল কাম হ'ব লাগিলে বিজেপিৰ দ্বাৰাই কামটো হ'ব। আৰু ইয়াত আমি বেলেগ পাৰ্টিক দিও আমাৰ একো লাভ নাই, কাৰণ ইয়াত আমি তাৰ পৰা চেণ্ট্ৰেলৰ পৰা একো সাহাৰ্য নাপাম আৰু চেণ্ট্ৰেলৰ পৰা সাহাৰ্য নাপালে আমাৰ উন্নতি একো নহয়, সেইটোৱে ভাবোঁ। আপোনাৰ ইয়াৰ সাংসদ প্ৰধান বড়োক আপুনি কেতিয়াবা দেখি পাইছেনে? নাই, দেখা নাই। আমিতো ব্যৱসায়ী মানুহ, কিন্তু বাকীবিলাকে পাইছে, কিন্তু আমি ধৰক ব্যৱসায়ত জড়িত আছোঁ, গতিকে সকলো মিটিং চিটিঙত আমি এটেণ্ড থাকিব নোৱাৰোঁ, কিন্তু যিখিনি ৰাইজৰ পৰা পাইছোঁ, ৰাইজৰ যিখিনি শুনিছোঁ সেইখিনিয়ে কৈছোঁ আৰু। আগন্তুক দিনত যদি বিজেপি চৰকাৰ আহে তেতিয়া আপুনি কি ভাবে নাগৰিকত্ব সংশোধনী বিধায়ক বিল যিখন আছে সেইখনৰ কিবা প্ৰভাৱ পৰিব পাৰেনে? প্ৰভাৱ এতিয়া পৰিব মানে এতিয়াতো বিজেপি চৰকাৰে অলৰেডি বুজি পালে সেইখনৰ ওপৰত গোটেইখিনি এগেইনষ্ট যোৱাৰ পিছত সেইখনৰ ওপৰত যেতিয়া এগেইনষ্ট হ'লেই আমাৰ অসমৰ মানুহ যে অসন্মত সেইটোত এক নহয় সেইটো অলৰেডি বুজি পালে, গতিকে সেইটোত ছেকেণ্ড টাইম তেওঁলোকে পদক্ষেপ নল'ব বুলি আমি ভাবোঁ। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলিছে, আপোনাৰ এইবাৰ কোনখন চৰকাৰ লাগে? এতিয়া বৰ্তমানতে চৰকাৰ বা আগত থকা চৰকাৰ যিটো চৰকাৰ আছিলে আজি প্ৰায় তেওঁলোকে 40 বছৰ ৰাজত্ব কৰিলে অসমত। তেওঁলোকৰ যিখিনি দুৰ্নীতিগ্ৰস্ত আছে আৰু তেওঁলোকৰ মাজত যিখিনি চৰকাৰে কাম কৰি আছে সেই চৰকাৰখিনিয়ে অকল ক্ৰাইমৰ বাহিৰে বেলেগ একো কৰা নাই। কৰিছে বহুত কিবা কাম কৰিছে, কিন্তু চব আধা কৰিছে, পূৰ্ণভাৱে কৰিব পৰা নাই। এইখন চৰকাৰে যিখিনি কাম কৰিব লৈছে 5 বছৰৰ ভিতৰত তেওঁলোকে এইখিনি কাম পৰিণিতভাৱে কৰিবলৈ সক্ষম হোৱা নাই। যিহেতু ৰাজ্যৰ আমাৰ যিখিনি নিম্ন শ্ৰেণীৰ মানুহ আছে তেওঁলোকৰ কাৰণে বহুত আঁচনি তেওঁলোকে এতিয়া গ্ৰহণ কৰিছে, যিখিনি এতিয়া যাৰ চাহ জনগোষ্ঠীৰ কাৰণে যিখিনি আপোনালোকৰ পইচা 2000 কিমান টকাকৈ আগবঢ়াইছে। দেৱগৌড়া ছাৰ আছিলে প্ৰধানমন্ত্ৰী, তেওঁৰ দিনত নহ'ল, কিন্তু আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনততো আজি বহুত কিবা কৰিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনততো এইটো পৰিপূৰ্ণ হ'ব পৰা নাছিলে। আজি 21 বছৰৰ পাছত আমি এখন বহুত ডাঙৰ প্লেটফৰ্ম পালোঁ, যিখন আমি উত্তৰাঞ্চলৰ পৰা মিলিত হ'বলৈ আমি এটা সুবিধা পালোঁ। এই সুবিধাটো আমাক বিজেপি চৰকাৰে দিলে। মই কংগ্ৰেছী হিচাপে বা কোনোবা দল হিচাপে মই কথাটো ক'ব জানে, মই এজন নিম্ন শ্ৰেণীৰ বেপাৰ কৰা বাণিজ্য কৰা মানুহ হিচাপে মই ক'বলৈ বিচাৰিছোঁ, এইখন চৰকাৰে যিখন কাম কৰিছে বহুত ভাল কৰিছে। আমি আশা কৰোঁ আগন্তুবাৰ তেওঁৱে পাব। আচ্ছা, যদি বিজেপি চৰকাৰ আকৌ আহে তেনেহ'লে নাগৰিকত্ব বিলখন যদি আকৌ তেওঁলোকে গৃহীত কৰে তেনেহ'লে আপুনি তাৰ বিষয়ে কি ক'ব বিচাৰিব? প্ৰভাৱ পেলাবনে নাই? সেই বস্তুটোতো বেয়া কৰিছে। যদি এখন চৰকাৰে যদি আকৌ এখন কৰে তেওঁলোকে আগৰবাৰ তাৰ পৰিপূৰ্ণ উত্তৰ পাব। আমি ৰাইজে সেইটো উত্তৰ দিম। আপোনালোকৰ সাংসদ প্ৰধান বড়ো আপোনালোকে কেতিয়াবা দেখিছেনে? প্ৰধান বৰুৱাদেৱকতো আমি বৰ্তমান দেখা নাই যদিও আমাৰ ইয়াত অহা নাই। আমাৰ চাবুৱা সমষ্টিত আহিছে যদিও আমিতো এই নিজৰ ব্যৱসায় লৈ ব্যস্ত থাকোঁ, তেওঁক দেখিব পোৱা নাই। তাৰ কেনেকুৱা প্ৰস্তুতি চলিছে সেইকাৰণে আমিও আজি ওলাইছোঁ, আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? প্ৰস্তুতিটো মানে যিখন চৰকাৰ আগতে আছিলে সেইখন চৰকাৰতকৈ এখন বিজেপি চৰকাৰে সেইখিনি কাম কৰিলেও কিন্তু যিটো আমাৰ ৰাস্তা এই ৰাস্তা বদলি যিটো গাঁত পুখুৰী নিচিনা হৈছে, গতিকে সেই চৰকাৰে সেইখিনি কাণখন দিব লাগে। কিন্তু নিবনুৱা মানুহখিনি আজি চলিবৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে যিয়ে চৰকাৰ নহওক কিন্তু কামখিনি জনসাধাৰণৰ কামখিনি কৰিব লাগে। সেই গতিকে আগন্তুক যিটো নিৰ্বাচন আহিছে সেই নিৰ্বাচনত যোনটো দলে জয় নহওক কিন্তু আমাৰ দুখীয়া ৰাইজৰ কাৰণে ৰাস্তা পদূলিবোৰ কিন্তু ভাল কৰিব লাগে। আপোনাৰ সাংসদ প্ৰধান বৰুৱাক লৈ আপুনি কিমান সন্তুষ্ট?
প্ৰধান বৰুৱা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ। তেখেতে বহুখিনি কাম কৰিছে, হ'লেও আজি গৰাখহনীয়া হওক, ৰাস্তা পদূলি হওক, আজি চাবুৱাতে আপুনি দেখিছে ইমান ডাঙৰ ডাঙৰ গাঁত, আজি গাড়ী এখন ভালকৈ যাব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিবৰ কাৰণে কিমান অসুবিধা হয়। গতিকে প্ৰধান বৰুৱা ডাঙৰীয়াকো আমি সকীয়াইছোঁ। আমাৰ চাবুৱাৰ পৰা অট সন্থাৰ পৰা বিনোদ হাজৰিকা বিধায়ক চাবুৱা, তেখেতেও কৈছোঁ আমাৰ যদি এই ৰাস্তাটো বনাই দিয়ে তেতিয়াহ'লে আমাৰ স্কুলৰ ল'ৰা ছোৱালী আৰু বেমাৰী মানুহখিনি আহিবৰ কাৰণে সুবিধা হ'ব। গতিকে যি আমাৰ এই নিৰ্বাচনত যোন জয়ে নহওক, কিন্তু আমাৰ দুখীয়া ৰাইজক কিন্তু মানে ৰাস্তা পদূলিও ভাল কৰিলে আমি ধন্যবাদ হ'ম। প্ৰতিখন চৰকাৰে আহে আৰু অহাৰ পিছত কয় যে অমুকটো দিম তমুকটো দিম, কিন্তু তেওঁলোকে দিব নোৱাৰে। তাৰ বিষয়ে কিবা ক'ব বিচাৰে? এইটো কয়, যোন চৰকাৰ আহিলেও কয় মই আমুক কাম কৰিম তামুক কাম কৰিম, কিন্তু বিজেপি চৰকাৰে যিখিনি কাম কৰিছে বৰ্তমান দেখিছোঁ ভালে কাম কৰি আছে। হ'লেও আমাৰ যিখিনি দুখীয়া মানুহ, যিখিনি নিবনুৱা মানুহ, সেই মানুহখিনিক মানে যোন চৰকাৰে নহওক কিন্তু চাব লাগে। যিহেতু লোকসভা নিৰ্বাচন আহিছে, তাৰ প্ৰস্তুতি চলিছে, আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? আপোনাক কোনখন চৰকাৰ লাগে? আমাৰ বিজেপি চৰকাৰ। আৰু বিজেপি চৰকাৰৰ ফালৰ পৰা আপুনি কিবা সা সুবিধা পাইছেনে? নাই পোৱা এতিয়ালৈকে। তথাপিও এইখন চৰকাৰক বিচাৰিছে, কেলে বিচাৰিছোঁ, ভাল লাগে যে চৰকাৰখন। প্ৰস্তুতি চলিছে। আপোনাক কোনখন চৰকাৰ লাগে? কংগ্ৰেছ চৰকাৰ লাগে। কংগ্ৰেছ চৰকাৰ লাগে। আৰু আপুনি বিজেপি চৰকাৰ যে এতিয়া বৰ্তমান আছে, তেওঁলোকে আপোনালোকক কিবা সা সুবিধা দিছেনে? নাই দিয়া নাই পোৱা। এতিয়ালৈকে একো নাই দিয়া। আপোনালোকৰ সাংসদক আপোনালোকে দেখি পাইছেনে? নিৰ্বাচনী বিষয়ে আমিতো বিজেপি চৰকাৰ অহাটোৱে বিচাৰোঁ আৰু মোদী চৰকাৰকে আমি সকলোৱে বিচাৰোঁ। কেলৈ মোদী চৰকাৰৰ গোটেইখিনি যিখিনি কাম হৈছে সকলো ৰাইজে ছেটিছফাই, সকলো কাম চব ফালৰ পৰা হৈছে। আৰু মোদী চৰকাৰে সাধাৰণতে যিখিনি দুৰ্নীতিখিনি নিৰ্মূল কৰি এতিয়া এখন নিকা চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এইবাৰ অগপৰ বিজেপিৰ যিটো মিত্ৰতা হৈছে, ইয়াৰ ওপৰত কিবা ক'ব বিচাৰিবনে? অগপৰ আৰু বিজেপিৰ মিত্ৰতাটো একচুৱেলি তেওঁলোকৰ ভিতৰৰ কি আছে আমি নাজানো, কিন্তু হোৱাটো বিজেপি চৰকাৰৰ কাৰণে এটা শুভ লক্ষণ। আপোনালোকৰ যে সাংসদ আছে প্ৰধান বৰুৱা, তেখেতে কিমানখিনি কাম কৰিছে আৰু তেখেতক আপুনি কেতিয়াবা দেখি পাইছেনে তাৰ বিষয়ে? হয়, প্ৰধান বৰুৱা সকলো ৰাইজৰ লগতে আহে, সকলোৰ লগতে কথা বতৰা হয় তেওঁলোক, আৰু প্ৰায়খিনি মিটিং মটাঙত আমাৰ চাবুৱা সমষ্টিটো আহি তেওঁ সহযোগ কৰেহি। তেওঁ কামত আমি সন্তুষ্ট আৰু তেওঁ সকলোখিনি কাম যিমানখিনি পাৰে কৰি আছে। এতিয়া যিটো দেখিছোঁ বিজেপি চৰকাৰে আহিব যেন লাগিছে, আৰু মোদী গভৰ্ণমেণ্টে যিখিনি কৰিছে মই ভাবোঁ যে মোদী গভৰ্ণমেণ্টে আকৌ আহিব।